হোলীৰ আনন্দ উল্লাসৰ মাজতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বগাবিল গাঁৱত বাইক চুৰিৰ ঘটনা। জামুগুৰিহাটৰ বগাবিল গাঁৱৰ বিজয় ওৰাং নামৰ যুৱকজনে সমনীয়াৰ সৈতে হোলী খেলি শৰীৰ পৰিষ্কাৰ কৰিবলৈ জিয়া ভৰালি নৈত গা ধুই আছিল। বাইকখন থৈ গা ধুই থকা দেখি চুৰে বিজয় ওৰাঙৰ AS12S 0356 নম্বৰৰ পালচাৰ 220 বাইকখন লৈ সেই স্থানৰ পৰা পলায়ন কৰে। নদীত গা ধুই উঠি আহি বিজয় ওৰাং নামৰ যুৱকজনে বাইকখন নেদেখি হতভম্ব হৈ পৰে। লগে লগে সতীৰ্থৰ লগত চাৰিওফালে বিচাৰ খোচাৰ কৰিও নিজৰ বাইকখন বিচাৰি নাপাই উপায়হীন হৈ বিজয় ওৰাঙে বাইক চুৰি সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বাইকৰ গৰাকীৰ এজাহাৰৰ ভিত্তিত জামুগুৰি আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি বাইকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। আমি হোলী চলি খেলি নদী কিনাৰে আহিছিলো তলতে ইয়াৰ পৰা বাইক মানে গায়ব হৈ গ'ল। কি বাইক আছিল? 220 বাইক আছিল। হয় নেকি? কি নাম্বাৰ? নাম্বাৰটো আছিল 112S 0356 আছিল। তোমালোক কি গা ধুই আছিল? গা ধুই আছিলো, তাৰ পৰা নাজানো কি হ'ল ফটককে, বেছি টাইম হোৱা নাই, আধা ঘণ্টা 1 ঘণ্টামান হৈছে। কি আহ্বান জনাবা আৰক্ষী? এতিয়া চাওঁ কি হয়, তাত গৈ ল'ম প্ৰথমে। কোনোবা দেখিলে খবৰ দিয়ে? খবৰ জনালে ভাল আছিলে। আৰু কোনোবা দেখিলে পালচাৰ আছিল? কি ৰঙৰ? ব্লেক কালাৰ আছিল। ব্লেক কালাৰ ন? ঠিক আছে। নদুৱাৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।